শম্ভু ৰায়। আপুনি কি প্ৰব্লেম হ'ল ইয়ালৈ আহিলে যে? মোৰ ভৰি বিষ আছিলে। কোনটো ভৰি ক'ত বিষায়নো? বাওঁফালে ভৰি বিষ আছিলে। কিমান দিন হৈছিলে? আপোনাৰ 1 মাহমান হ'ল। 1 মাহ ভৰি বিষাই আছিলে। হয়। গুড মৰ্ণিং সকলোকে, নমস্কাৰ। ৱেলকাম টু ফিট লাইফ থেৰাপি চেণ্টাৰ। তো মোৰ ওচৰত আছে এয়া এখেতৰ কি নাম ক'লে? তেখেতে বৰ্তমান এতিয়া 3 দিন মোৰ ইয়ালৈ আহিলে। এতিয়া তেখেতৰ প্ৰব্লেমটো কিমান ভাল হৈছে 3 দিনত আপোনালোকে শুনক। তো আপুনি ইয়ালৈ অহাৰ আজি 3 দিন হৈ গ'ল। 3 দিনৰ পিছত আপোনাৰ এতিয়া কেনেকুৱা লাগিছে অলপমান? মই অলপ ভাল পাইছোঁ। আগতকৈ কিছু আৰাম পাইছে? আৰাম পাইছোঁ। তো এতিয়া আৰামটো মানে আপোনাৰ কেনেকুৱা ধৰণৰ হৈছে? আপুনি খোজ কাঢ়োতে ভৰিখন ফ'ল্ড কৰোঁতে এইখিনি অলপ ভাল হৈছে? অলপ ভাল পাইছে ন? তো আপুনি আজি ধৰক 3টা ক্লাছ লোৱাৰ পিছত ইমানখিনি ভাল পাইছে। এতিয়া আৰু আপুনি কেইদিনমান ল'লে ভাল হৈ যাব। ঔষধো খাইছিলে ডক্টৰৰ পৰা? তেতিয়া কেনেকুৱা ভাল পাইছিলে নে অলপমান? ঔষধটো মই ভাল পোৱা নাছিলোঁ। আচ্ছা। তো ঔষধ খাই তেখেতে আৰাম পোৱা নাছিলে যিহেতু এতিয়া মোৰ চেণ্টাৰত আহিছে। তো আজি থাৰ্ড ক্লাছৰ পিছতে এতিয়া বহুতখিনি আৰাম পাইছোঁ বুলি কৈছে। আগন্তুক সময়ত আৰু কেইদিনমানৰ পিছত তেওঁ বিলকুল আৰাম হৈ যাব, আমি সেইখিনি আশা কৰিছোঁ। গতিকে আজি 3 দিনৰ পিছত কিমানখিনি কি হৈছে সেইখিনি অকণমান দেখা ল'ব আকৌ। এনেধৰণৰ আৰু নাৰ্ভ প্ৰব্লেম যাৰ থাকে তেওঁলোকে কণ্টেক্ট কৰিব পাৰে। মোৰ ইয়াত ফিট লাইফ থেৰাপি চেণ্টাৰত আহিব পাৰে। থেংক ইউ। 2, 3, 4, 5. Relax. 1. Down. 2. 1. বঢ়িয়া. 2. আৰু এবাৰ চাওঁ। এইটোহে ভৰি বিষ আছিলে ন? বঢ়িয়া। ঠিক আছে, হ'ব। এইটো ইজি লাগিছে এতিয়া? 3, 4, 5, 6, 7, 8, 9 হৈছে। 2 হাতৰ চাম। 3, 4 আকৌ আহক, আগলৈ যাওক। আৰু অলপ এনেকৈ যাওক। মাথাটো সোমক, এইটো হাৰ্ডত টানক। বছ। আগলৈ আহি যাওক।